নমস্কাৰ। এটা কথা আপোনালোকে জানি থোৱাটো ভাল, কোনোবা ব্যক্তি বা লোকে যদি জালিয়াতি কৰে ডকুমেণ্ট, সেই ডকুমেণ্ট ভেলুবল সিকিউৰিটি হ'ব পাৰে বা উইল এখনো হ'ব পাৰে। উদ্দেশ্যটো হ'ল টু এডপ্ট এ সন অথবা টু মেক অর ট্রান্সফার এনি সিকিউরিটি, টু রিসিভ দি প্রিন্সিপাল ইন্টারেস্ট or dividend, to receive or deliver any money, movable property or valuable security or any document for delivery of any movable property or valuable security. এই বিষয়বস্তুবিলাকৰ কাৰণে যদি জালিয়াতি কৰে উইল এখন বা ভেলুবল সিকিউৰিটি বা ডকুমেণ্ট, তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰাবাস হ'ব পাৰে, যাৱজ্জীৱন কাৰাবাস হ'ব পাৰে, অথবা 10 বছৰ পৰ্যন্ত তেওঁৰ কাৰাবাস হ'ব পাৰে আৰু জৰিমনা হ'ব পাৰে। আৰু এনেকুৱা ধৰণৰ অপৰাধবিলাক কিন্তু নন বেইলেবল অফেন্স, অৰ্থাৎ বেইল পোৱাটো সহজ নহয়, মনত ৰাখিব। নমস্কাৰ।